হেল্ল' ফ্ৰেণ্ডছ, আজি নিৰামিষ। সেইকাৰণে আজি একদম নিৰামিষে শ্বৰ্টকাট বনাইছোঁ। অৱশ্যে নিৰামিষ খোৱা ভালে, বেছি মাছ মাংস শৰীৰৰ কাৰণে ভাল নহয়। সেইকাৰণে আজিকালি আমি খুব কমাই দিলোঁ। মাছটো খোৱা হয়, মাংসটোতো বহুত কম। কি কৰিছোঁ, আজি মুগ দাইল তিয়াই থৈছিলোঁ। ভাবিছোঁ এইটো পকৰি বনাম। তাত এই নৰসিংহ পাত দি লৈছোঁ। নৰসিংহ পাত দিলোঁ, বাৰীতে আছে সেইকাৰণে সুবিধা। লাগে যেতিয়া পটককৈ ছিঙি আনো। আৰু জলকীয়া দিছোঁ, আদা দি এইটো পেষ্ট কৰি ল'ম। পেষ্ট কৰি সৰু সৰু পকৰি কৰি আলু বইল কৰি থৈছিলোঁ, তাতে চব্জি বনাম। আৰু এইটো ভাতকেৰেলা, বেটিয়ে ভাতকেৰেলা এনেকৈ গোল গোলকৈ ফ্ৰাই কৰি দিলেও খুব ভাল পায়। সেই ভাতকেৰেলা ভাজিম। আৰু ৰঙালাও এডোখৰ আছে দেখিছোঁ, ফ্ৰিজৰ পৰা এতিয়া উলিয়ালোঁ। এইটো কি কৰিম, সৰু সৰু গোল গোলকৈ কাটি পিনি, মানে স্কুৱাৰ টাইপৰ কাটি ফ্ৰাই কৰি দিম। আজি এইটোৱে চব্জি বনাব লৈছোঁ। এতিয়া এইটোৱে ভিডিঅ' আজি আপোনালোকক দিলোঁ। আপোনালোক সকলো ভালে কুশলে থাকিব। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব দেই, আগবঢ়াই নিব। থেংক ইউ।